ল'ৰাখিনি আমাৰ সেই বিজনেছবিলাক আমাৰ নকৰে মানে সেই মানে এই চুলি কাটিছে মানুহৰ তেনেকুৱা ধৰণৰ মই এটা কথাই কওঁ বিজনেছ কৰা আৰু এইটো নকৰিবা যে মাৰোৱাৰীয়ে কৰিছে বিহাৰীয়ে কৰিছে কিন্তু যদি তোমালোকে নকৰাই মাৰোৱাৰী বিহাৰীয়ে সুবিধা নল'ব কি কাৰণে মাৰোৱাৰী বিহাৰীয়ে সুবিধা আজি ল'ব পৰা কি কাৰণে হৈছে গম পাইছে যে ইহঁতে এইবিলাক নকৰে আমি কৰোঁ আজি আপুনি দেখিব ৰাস্তাই ৰাস্তাই ঘূৰি থাকে এই তোলা বনোৱা মানুহবিলাক যে ঘূৰি ঘূৰি গৈ থাকে আমাৰ অসমীয়া মানুহ কি কাৰণে কৰিব নোৱাৰে আমাৰ অসমীয়া মানুহ কৰিব নোৱাৰে আমাৰ অসমীয়া মানুহ এইবিলাক বস্তু কি কাৰণে নকৰে যদি নকৰে তেতিয়া বিহাৰী আহিবই বঙালী আহিবই তোমাৰ বাহিৰৰ পৰা মাৰোৱাৰী আহিবই মানে আমি নাই কৰাৰ কাৰণেতো এইবিলাক বস্তু কৰিছে ন মানুহে তো মই এটা কথাই মই কওঁ যে বিহাৰী বঙালী মাৰোৱাৰী কৰি থকাতকৈ বিহাৰী বঙালীয়ে যিবিলাক কৰিছে তাহাঁতৰ পৰা আইডিয়া লোৱা তাহাঁতি কি কৰিছে সেই বস্তুখিনি তোমালোকে এষ্টাব্লিছ কৰিবলৈ চেষ্টা কৰা Hi friends, namaskar. Sifung Korea Jatole Swagdam Janaisu akoisu apnalokor majole oino eti new interview le so hikole sabor hekot sai janabon pahobo je apnalokor kene dei. Ako egoraki notun otithi loi ahisu amar majole aru heya hoise bahut olop betikron aru apnaloke hoday dekhi thake amar channelot অলপ বেলেগ বেলেগ অতিথি কিন্তু আজিও তেনে ব্যতিক্ৰম নহয় তেনেকৈ এগৰাকী ব্যক্তি লৈ আহিছো আৰু আপোনালোকে খুব ভাল পাব আচলতে আজি আমাৰ কথাখিনি শুনি আৰু তেখেতে আমাৰ অসমৰ বিষয়ে আৰু অসমখনক বহুত ভাল পায় অসমৰ বিষয়ে অলপ অসমখনক মানে কেনেকৈ তেখেতে আগুৱাই দিছে হেয়া আমি আজি কথা পাতিম দাদা আপোনাক স্বাগতম জনাইছো নমস্কাৰ আৰু এয়া হৈছে ব্যৱসায়িক প্ৰভাত বৰুৱা দা আৰু দাদাৰ লগত আমি বহুত বেছি কথা পাতিম গোটেইখিনি আপোনালোকে হয়তো কথাৰ মাজেদি আপোনালোকে হয়তো অনুপ্ৰেৰণাও পাব পাৰে উৎসাহও পাব পাৰে ব্যৱসায়িক কেনেকৈ আৰম্ভ কৰে সেয়া আমি পাতিম দাদা আজি কি খবৰ আপোনাৰ প্ৰথমে কওক খুব ভাল খবৰ ঠিকে আছে বাকি আপোনালোক ইয়াতে আহিছে খুব ভাল লাগিলে আজি কাজিৰঙা পাকঘৰত আপোনালোকক মানে দেখা পাই পেলাই তো আপোনালোকক আমি আমাৰ পাকঘৰত স্বাগতম জনাইছো ভাল লাগিলে ঠিকে আছো বৰ্তমান ভালে আছো হয় দাদাই ক'লে কাজিৰঙা পাকঘৰ বুলি গতিকে আমি কাজিৰঙাত আহিছো কাজিৰঙা আপোনালোকে নাভাবিব যে আমি একেবাৰে মেইন কাজিৰঙাত গৈছো বুলি কেনেকৈ কাজিৰঙা কি কাজিৰঙা সেয়া আমি আজি পাতিম দাদা প্ৰথমে সুধো আপোনাৰ ঘৰ ক'ত আৰু ঘৰত কোন কোন আছে মোৰ ঘৰ আপোনালোকে জানিব আমাৰ আপাৰ আছাম টিয়ক নাম শুনিছে নিশ্চয় টিয়কৰ পৰা প্ৰায় 7 কিলোমিটাৰ আমাৰ ভিতৰত বনাই আজিকালি পিছে খুব ভাল এতিয়া ক'বলৈও ভাল আগতে মানুহ ক'বলৈ দিগদাৰী পায় এটা টাইম আছিলে মানে আমাৰ পাৰ হ'বলৈ দিগদাৰী নদী পাৰ নাৱত পাৰ হ'বলগীয়া অৱস্থা তথাপিতো কৈছো বনাই আমাৰ সোণাৰী গাঁও বুলি কয় একজেক্টলি যোৰহাট ডিষ্ট্ৰিক্ট টিয়ক সমষ্টি পৰে আমাৰ এতিয়া কিন্তু সমষ্টি চেঞ্জ হৈছে এতিয়া মৰিয়ানী সমষ্টি আহিছে আমাৰ এতিয়া মৰিয়ানী সমষ্টিয়ে মানে আমি আৰু যেহেতু আপুনি এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু ব্যৱসায়টো আপুনি কেনেকৈ আৰম্ভ কৰিলে ক'ৰ পৰা আৰম্ভ কৰিলে সেইখিনি জানিম আমি কাজিৰঙাৰ বিষয়ে পাতিম যিহেতু আমি কাজিৰঙাত আছো কিন্তু আপুনি আগতে এইটো কওক যে আপুনি কেনেকৈ ব্যৱসায়ী বাছি ল'লে ব্যৱসায় কৰিম বুলি একচুৱেলি এতিয়াতো আপুনি যিখন কাজিৰঙাত বহি আছে এখন মোৰ গুৱাহাটীত অৱস্থিত এখন গুৱাহাটীৰ চাৰ্ভে বেলতলা চাৰ্ভে চন্দননগৰত এখন কাজিৰঙা মোৰ কিন্তু সঁচা কথা ক'বলৈ গ'লে কাজিৰঙা যদি বিষয়ে মই ক'বলগীয়া হয় তেতিয়াহ'লে মই আজিৰ পৰা প্ৰায় 18 বছৰ আগলৈ মই ঘূৰি যাব লাগিব আজিৰ পৰা 18 বছৰ আগতে মই দিল্লীত মানে প্ৰথম মোৰ দিল্লীত হ'ল 23 বছৰ মই দিল্লীত পঢ়া শুনা কৰিছিলোঁ তাৰ লগতে মানে ধৰি লওক আমি তেতিয়া অসমীয়া খানা আমি একচুৱেলি নেপাওঁ মানে নোপোৱাৰ কাৰণে মানে কি হয় তেতিয়া মানে আমি সেই ৰাজমাহ চাউল বা ছোলে চাউল এনেকুৱা ধৰণৰ কিছুমান বস্তু আমি খাই পেলাই আমি আমাৰ ষ্টুডেণ্টবিলাকে তেনেকুৱা ধৰণৰ আছিলে মই আছিলোঁ তেতিয়া মুখাৰ্জী নগৰত তেতিয়া থাকোঁতে আমি অসমীয়া খানা বিচাৰি মানে আমি হয় অসম ভৱন নহয় অসম হাউচ যাব লাগে অসম ভৱন অসম হাউচ চাণক্যপুৰী তাৰ পৰা আমি অটো এখন লৈ গ'লে 200 টকা যাওঁতে 200 টকা আহোঁতে 400 টকা আমি খৰচ কৰিবলৈ মানে কেৰেলাতকৈ গুটি দিব লাগে আৰু তো মই তেতিয়া চিন্তা কৰিলোঁ যে মই কিয় অসমীয়া খানা এটা মানে দিল্লীত নিদিওঁ দিল্লীত মই অসমীয়া খানা কি কাৰণে নিদিওঁ সেইটো ভাবিয়ে মই প্ৰথম মানে তেতিয়া আমি এটা অনুষ্ঠান কৰিছিলোঁ জুবিন দাক আমি মানে প্ৰগ্ৰেমৰ কাৰণে নিছিলোঁ মই একচুৱেলি ইউথ অৰ্গেনাইজেশ্যনৰ লগত জড়িত ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ লগত জড়িত আছিলোঁ তেতিয়া তো আমি এটা জুবিন দাৰ প্ৰগ্ৰেম কৰিছিলোঁ জুবিন দাৰ প্ৰগ্ৰেম কৰোঁতে মানে তেতিয়া এখন আমি আলোচনী উলিয়াইছোঁ আলোচনীখনত মই এনেই মনতে ভাবিলোঁ যে মই এখন ৰেষ্টুৰেণ্ট খোলোঁ এটা ঘৰ লৈ পেলাই প্ৰথম মই তেতিয়া মানে আৰম্ভ কৰিছিলোঁ যে এটা নামটো দিব লাগিব সেই তেতিয়া মই ভাবি নাম এটা মানে মই চিলেক্ট কৰিছিলোঁ যে মই যদি কাজিৰঙা নামটো দিওঁ তেতিয়াহ'লে মোক খুব ভাল হ'ব কাৰণ কাজিৰঙা বস্তুটো এনেকুৱা ধৰণৰ এটা বস্তু আমাৰ এখন নেশ্যনেল পাৰ্ক হয় অসমৰ আৰু মই মোৰ এইখনৰ লগে লগে আমাৰ এখন টুৰিজিমৰ কাৰণেও মানে এটা মই প্ৰমোশ্যন কৰিব পৰা যাব কাজিৰঙা নামটো মানুহে জানিব বাহিৰত মানুহে সেইটো টাইমত আমাৰ কি হৈছিল ন মানুহবিলাকে মানে অসম আহিবলৈ ভয় কৰে তেতিয়া মানে টুৰিষ্ট প্ৰব্লেম এটা আছিলে আলফা চালফাৰ কথা কিছুমান আছিলে মানুহে অকণমান অসম চসমৰ কাৰণে ভয় খাইছিলে তেতিয়া মই ভাবিলোঁ বিৰাট ভয় খাইছিলে অসম আহিবলৈ বেয়া পায় জংঘল বুলি ভাবে এনেকুৱা ধৰণৰ মানে
তেনেকুৱা ধৰণৰ অকণমান বস্তুবিলাক আছিলে তেতিয়া মানে মই চিন্তা কৰি পেলাই নাই মই কাজিৰঙা নামেই ৰাখিম মানে তেতিয়া মই এতিয়া একচুৱেলি পণ্ডিত এজনক দেখাইছিলোঁ দেখাওঁতে মোক তেওঁ ক'লে তুমি ক আখৰটো লোৱা এতিয়া ক আখৰ বুলি যেতিয়া ক'লে মোৰ মাইণ্ডত চিধা আহিলে কাজিৰঙা তো মই সেই তেনেকৈ মই এই কাজিৰঙা নামটো মানে মোৰ আৰম্ভ কৰিছিলোঁ দিবলৈ আজি 18 বছৰে হ'ল এখন আৰু কাজিৰঙা নামটোতে খুব মিঠা শব্দ এটা সোমাই আছে নিজৰ এটা সেন্টিমেন্ট আছে মানে অসমীয়া এটা সেন্টিমেন্ট আছে কাজিৰঙা বুলি ক'লে মিঠা লাগে আৰু আচলতে আপুনি খুব অসমখনক ভাল পায় সেইটো কাৰণে নহ'লে আপুনি বেলেগো ৰাখিব পাৰে বা আপোনাৰ নিজৰ নাম বা ঘৰৰ ফেমিলি নামো এনেকৈ ৰাখিব পাৰিলেহেঁতেন কিন্তু আপুনি আচলতে খুব ভাল পায় কাৰণে আপুনি কাজিৰঙা ৰাখিছে আৰু আপুনি এই কাজিৰঙাৰ পৰা আপুনি গুৱাহাটীত যিহেতু আপুনি বাহিৰৰ দিল্লীৰ পৰা গুৱাহাটীত আহিলে গুৱাহাটীত আপোনাক তেতিয়া দেখিছিলোঁ যে আপুনি সৰু সৰু টিফিন আপুনি ষ্টাৰ্ট কৰিছিলে টিফিন দিছিলে চ' আপোনাৰ বহুত বছৰে হ'ল আপোনাৰ এইটো ব্যৱসায় কৰি থকা তো আপুনি কেনেকৈ ভাবিলে যে আপুনি টিফিন ব্লগৰ পৰা মই এখন ৰেষ্টুৰেণ্ট সেই টিফিন কেনেকৈ টিফিন দিছিলে সেইখিনি অলপ জাৰ্ণিটো মানে জানিব বিচাৰিছোঁ এইটো একচুৱেলি মোৰ দিল্লীতে প্ৰথম মানে টিফিনৰ কামটো তেতিয়াতো মই দিল্লীত যেতিয়া টিফিন কৰিছিলোঁ ন তেতিয়া অসমীয়া ল'ৰা ছোৱালীক খোৱা বোৱা ক'লোৱে নহয় মই আপোনাৰ ৰাজমাহ চাউল খাবলগীয়া আছিলে তেতিয়া মানে মই আলু পিটিকা মানে দাইল ভাত মাছৰ টেঙালৈকে তেনেকুৱা ধৰণৰ কৰি পেলাই মই ষ্টুডেণ্টক তেনেকুৱা ধৰণে দিছিলোঁ প্ৰায় 150-200 টিফিনলৈকে মই তাত দিছিলোঁ যে ক'ভিডৰ পৰিস্থিতিটো আহিলে ক'ভিডৰ সময়ত মানে আমাৰ এনেকুৱা ধৰণৰ অৱস্থা তাৰ মাজতে মই আৰু দুটামান কথা কৈ গৈছোঁ দেই মানে যেতিয়া আমাৰ ক'ভিডৰ টাইমত মানে আমাৰ দিল্লীততো হাহাকাৰ অৱস্থা হৈছিলে আপোনাৰ মানে মানুহ ঢুকালে শ্মশানত আপোনাৰ ডেড বডি নি পেলাই জ্বলাবলৈও মানে জেগা নাছিলে তেনেকুৱা ধৰণৰ এটা কিছুমান কণ্ডিশ্যন আছিলে তেতিয়া মই আৰু মোৰ লগত মানে মিডিয়া কৰ্মী দুজনমান আমাৰ মই নামকেইটাও মেনশ্যন কৰি যাম বাৰু প্ৰাগ চেনেলত আছিলে তেতিয়া সৰস্বত গোস্বামী বুলি আমাৰ যোৰহাটৰ সি দিল্লীত আছিলে ৰিপৰ্টাৰ হিচাপে আমাৰ প্ৰাঞ্জল প্ৰতিম দাস আছিলে তেওঁলোকৰ লগত মই আলোচনা কৰি পেলাই তেতিয়া এটা কাম কৰিছিলোঁ কি যে আমি 3টামান নাম্বাৰ উলিয়াই দিছিলোঁ যে যিখিনি অসমীয়া মানুহ ইয়াত বিপদত পৰি আছে সেই মানুহখিনিক আমি কমচে কম কিবা এটা আমি সহায় কৰিব পাৰিম বুলি ভাবি পেলাই তেতিয়া আমি মানে হেল্পলাইন নাম্বাৰ আমাৰ 3টা নাম্বাৰ দি দিছিলোঁ ছ'চিয়েল মিডিয়াত আৰু তেনেকৈ আমি 18খন বাছেৰে প্ৰায় 400 কিমানজন ব্যক্তিক আমি মানে তাৰ পৰা অসমৰ পৰা ইয়ালৈ দিল্লীৰ পৰা অসমলৈ পঠাবলৈ আমি সক্ষম হৈছিলোঁ কিছুমান মানুহ খাবলৈ পোৱা নাছিলে সেই মানুহখিনিক আমি ৰেচন পাতি কিন্তু সেইটো টাইমত আমাক অসম এছ'চিয়েশ্যনৰ যিমানখিনি অসমীয়া মানুহ আছিলে সেই মানুহখিনিও আমাক যথেষ্ট হেল্প কৰিছিলে মানে কাৰোবাক যদি চাউল বিচাৰিছোঁ কোনোবাই চাউলৰ বস্তা কোনোবাই দাইল দিছে সেই মানুহবিলাকক খাবলৈ নোপোৱা মানুহবিলাককো আমি দিছিলোঁ সেই যে ক'ভিডৰ পাছত মানে চব মানুহ পঠোৱাৰ পিছত আমিও ইয়ালৈ আহিলোঁ আমি অহাৰ পিছত মানে মোৰ সেইটো টাইমত মানে মোৰ কুকু ঢুকাইছে দেই মোৰ নৰ্থত এখন কাজিৰঙা পাকঘৰ খুব পুৰণা ৰেষ্টুৰেণ্ট আছিলে তাতে এজন পুৰণা মোৰ কুক আছিলে আজি বেয়া লাগে কৈছোঁ বাৰু মই নলবাৰী এজন কুক আছিলে মকৰেন্দ্ৰ দাস আমি মকাদা বুলি মাতোঁ মকাদা মানে ফেমাছ আজি দিল্লীত থকা মানুহ কোনোবা কাৰোবাক যদি তুমি পুৰণা মানুহক সোধা তেতিয়াহ'লে দিল্লীত মকাদা চিনি নোপোৱা মানুহ কোনো নাই মকাদা মানে মোৰ একচুৱেলি গুৰি ধৰোঁতা আছিলে মোৰ বিজনেছটোত মকাদাই গোটেই বস্তুখিনি মোক গাইড কৰিছিলে তেওঁ মোৰ মেইন কুক হিচাপে কাম কৰিছিলে মকাদা ঢুকাই যোৱাৰ পিছত মই একচুৱেলি নৰ্থৰ ৰেষ্টুৰেণ্টখন বন্ধই কৰি দিলোঁ এতিয়া আমাৰ শংকৰদেৱ ভৱন বুলি এটা গেষ্ট হাউচ আছে তাত তেতিয়া মানে মোৰ এখন কেণ্টিন চলি আছিলে তাতৰ তাৰপৰা মোৰ মিছেছৰ ট্ৰান্সফাৰ দি দিলে গুৱাহাটীলৈ মিছেছৰ ট্ৰান্সফাৰ দি দিয়াৰ কাৰণে মানে মই পৰিয়ালৰ লগত এতিয়া মোৰ উপায় নাইকিয়া হৈছে এনেকুৱা ধৰণৰ মই থাকিবলগীয়া হয় পৰিয়ালৰ লগত তো মই ইয়াত চিন্তা কৰিলোঁ যে মই ইয়াত টিফিনেই আৰম্ভ কৰোঁ প্ৰথম তেতিয়া মই এনেকৈ ঘৰ এটা লৈ পেলাই টিফিন কামবিলাক আৰম্ভ কৰিছিলোঁ ঘৰত কাৰোবাৰ ঘৰত ডেলিভাৰী দিলোঁ মানে কাৰোবাৰ মই এনেকুৱা ধৰণৰ কৰিছোঁ শান্তি বিয়া হ'লেও ছোৱালী মানে চাৰিদিনীয়া গা ধোৱা কৈছোঁ আৰু চাৰিদিনীয়া গা ধোৱাটো মই খানা মই 100-150 মানুহৰ খানা দিছোঁ আপুনি ৰেডি কৰি দিছোঁ কাৰোবাৰ শংকৰদেৱৰ তিথি হৈছে ক'ৰবাত 100জন মানুহৰ নিৰামিষ খানা বিচাৰিছে তেনেকৈও মই মানে নিৰামিষ খানা খিচিৰি লাবৰা চব্জি কোনোবাই বিচাৰে ধৰি লওক খিচিৰিও দিওঁ কোনোবাই সত্যনাৰায়ণ পূজা এটাত পাতিবলৈ ল'লে সত্যনাৰায়ণ পূজাৰ কাৰণেও কোনোবাই যদি বিচাৰিছিলে তেনেকৈ দিছিলোঁ কিন্তু তাৰপৰা মোৰ মনত ভাবিলোঁ নহয় মানুহবিলাকক যদি মই বহি খোৱা এটা ব্যৱস্থা মই কৰিব পাৰোঁ তেতিয়া মই এই আমাৰ বাইদেউ এই দোকানখনৰ যিজন আমাৰ লেণ্ডলেডি তেখেতৰ লগত কথা পাতিলোঁ পাতি মই এই দোকানখন পালোঁ এইখন আছে আমাৰ এতিয়া চন্দননগৰ বাইলেণ্ড 3 লেণ্ডমাৰ্কটো মই কৈ দিছোঁ আপোনালোকক এখন হস্পিটেল আছে ইয়াত আপোনালোকে দেখিছে হস্পিটেলখন একচুৱেলি এখন আগতে পাটনা অৰ্থপেডিক্স বুলি আছিলে এতিয়া তেওঁলোকে এখন ড্ৰিমছ নাম দি পেলাই মাল্টি স্পেচিয়েলিটি হস্পিটেলখন খুলিছে ইয়াৰ কাষ্টমাৰখিনিয়ে মানে মই এতিয়া মানে সদায় জোৰ জুলুম হৈ আছিলে যে খাবলৈ জেগাখন দিয়ক তেতিয়া মই চিন্তা কৰিলোঁ এই টিফিনৰ পৰা আহি পেলাই মই ইয়াৰ পৰা মোৰ টিফিন ছাৰ্ভিচটো গৈ আছে প্লাছ মোৰ ইয়াত বহুৱাই মানি খোৱাৰো এটা মই ব্যৱস্থা মই কৰিছোঁ মানে তেনেকৈয়ে মোৰ মানে একচুৱেলি আৰম্ভণিটো মই ইয়াত কৰিলোঁ আজি মে 3 তাৰিখে আৰম্ভ কৰিছোঁ 1 বছৰ হোৱা নাই 8-9 মাহমান হৈছে এতিয়া মোৰ আৰু খুব ভালেই ৰেছপন্স খুব ঠিকেই পাইছোঁ আৰু পেকিং চেকিংবিলাক মোৰ বেছিকৈ যায় বেংকৰো মই কিছুমান বেংকৰো মই চেমিনাৰ টেমিনাৰবিলাকত মই খানা দিওঁ তেনেকুৱা ধৰণৰ কাৰোবাৰ বাৰ্থডে পাৰ্টি দিওঁ বেংকৰ দিছোঁ
কোনোবা বাৰ্থডে পাৰ্টি কোনোবাই কৰিব বিচাৰিলে মোৰ ইয়াত ৰুম আছে মই বাৰ্থডে পাৰ্টি অন্নপ্ৰাশন এনেকুৱা ধৰণৰ মই কৰাইছোঁ বাৰ্থডে পাৰ্টি 4-5টা মানুহ ইয়াত মই এতিয়া মোৰ জেগা আছে ইয়াত আৰু তাৰ লগতে মোৰ এটা হোমষ্টে ব্যৱস্থাও আছে মানে কোনোবাই যদি দিল্লী কোনোবাই যদি গুৱাহাটীলৈ আহি থাকিবলৈ বিচাৰে ঘৰুৱা পৰিৱেশ এটা আমি দিওঁ তাত আমি গেছ বাচন বৰ্তনৰ পৰা আদি কৰি গোটেই বস্তুখিনি আমি যোগাৰ কৰি দিওঁ তেনেকুৱা ধৰণৰ ব্যৱস্থা মই ইয়াত ৰাখিছোঁ এতিয়া বৰ্তমান মানে এড্ৰেছটো আৰু অলপ ভালকৈ ক'ব আৰু ফোন নম্বৰটো আপুনি দি দিব এড্ৰেছটো মানে আমাৰ সকলোৱে জানে বেলতলা চাৰ্ভে চন্দন নগৰ বাইলেণ্ড 3 লেণ্ডমাৰ্ক হৈছে মানে আপোনাৰ ড্ৰিমছ হস্পিটেল আৰু ওচৰতে এটা দুৰ্গা মন্দিৰ এটা আছে আৰু মোৰ ফোন নাম্বাৰটো হৈছে আপোনাৰ 8447057464 8447057464 কাৰোবাক যদি কিবা অৰ্ডাৰ লাগে আপোনালোকে এই ফোন নাম্বাৰটোত আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে মই ফ্ৰী হোম ডেলিভাৰী দিওঁ মানে আৰু ফ্ৰী হোম ডেলিভাৰী দিওঁ কোনো ডেলিভাৰী মই চাৰ্জ নলওঁ মানে আপোনাৰ ডেলিভাৰী বয় আছে আৰু ডেলিভাৰী পাছ কিন্তু আপুনি ফ্ৰী দিয়ে ফ্ৰী দিওঁ ডেলিভাৰী চাৰ্জ মই ফ্ৰী থাকে এটা কথা দাদা যিহেতু বহুত মানুহে আজিকালি ঘৰুৱা খানা বিচাৰে আৰু আপোনাৰ তাত মই এটা ব্যতিক্ৰম পাইছোঁ আপুনিতো ঘৰুৱা খানা দিয়ে আৰু বহুত দূৰৰ মানুহ সেয়াও কথা পাতিম কিন্তু এটা ব্যতিক্ৰম লাগিছে আপুনি কেতিয়াবা টেঙা খাব মন গ'লেও কিন্তু টেঙা পায় দাদাৰ তাত মানে ৰবাব টেঙা হওক কিবা হওক হয় নাই দেখিছে আপোনালোকে যদি হঠাৎ কিছুমানে কয় যে নাই দাদা আজি মোৰ আমুকটো খাব মন গৈছে তেতিয়া আপুনি দিব পাৰিব একজেক্টলি মোক যদি কোনোবা এঘণ্টামানৰ আগতে যদি মোক কোনোবাই কৈ দিয়ে বোলে দাদা আজি ৰবাব টেঙা খাবলৈ মন গৈছে খোৱা আপোনাৰ তাত বহি পেলাই অকল ৰবাব টেঙা খাম তেনেকুৱা ধৰণৰ ব্যৱস্থাও মই অকল টিফিন ভাত বা বেলেগ হেৰি বুলি নহয় বহুত চাওমিন কিবা ম'ম' সেইবিলাক মানে ৰবাব টেঙাটো আচৰিত মানে প্ৰথমবাৰ এনেকে ৰেষ্টুৰেণ্ট কিন্তু এইটো একচুৱেলি মোৰ সুবিধা এইটো কাৰণে হৈছে মই দিব এইকাৰণে পাৰোঁ কাৰণ বেলতলা বজাৰখন মোৰ একেবাৰে ওচৰতে আৰু বেলতলাৰ বজাৰত আপুনি চব বস্তুৱে পাব আপুনি বেল বিচাৰক আজি মই দেখিছোঁ থেকেৰা মই আজি নাই মই আজি একচুৱেলি ঢেকীয়া শাক আনিছোঁ ঔটেঙা আনিছোঁ তাৰপাছতে আপোনাৰ ৰঙা মৰিচা শাকটো আনিছোঁ কচু আনিছোঁ মানে একদম থলুৱা খানাবিলাকে মই ইয়াক একচুৱেলি দিবলৈ বিচাৰোঁ তেনেকুৱা ৰবাব টেঙা চাবাব টেঙা খুব পায় মানে দিব পাৰি মানে মানে যি বিচাৰে মানে প্ৰভাত দাই আপোনালোকক মানে এইখিনি যোগাৰ কৰি দিব খালি অলপ এঘণ্টা বা দুঘণ্টা আগত এঘণ্টামানৰ আগত ক'লে বস্তুখিনি আনিবলৈ সুবিধা হয় তো মানে অলপ ব্যতিক্ৰম এইকাৰণে কৈছোঁ যে অলপ ব্যতিক্ৰম হয় ব্যৱসায়ী এজন বুলি কিন্তু এনেকুৱা ব্যৱসায়ী বহুত আছে বহুত দেখিছোঁ কিন্তু এটা কথা দাদা মই জানিব বিচাৰোঁ আমাৰ অসমীয়া মানুহখিনিক এটা মানুহে কৈ থাকে খুব শুনো যে অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে অসমীয়া মানুহে ব্যৱসায় চলাব নাজানে আপুনি এই ক্ষেত্ৰত কি ক'ব অসমীয়া মানুহে ব্যৱসায় সঁচাকৈ কৰিব নাজানে নে আমাৰ অসমীয়া ব্যৱসায়ীবিলাকে ব্যৱসায় কৰিলে আমাৰ অসমীয়া মানুহে আমাৰ পৰা নিকিনে মানে কি ক'ব বিচাৰে এই ক্ষেত্ৰত অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে বুলিলে ভুল হ'ব একচুৱেলি আমাৰ অসমীয়া মানুহৰ ব্যৱসায়ীও আজিৰ ডেটত আপুনি বহুত ওপৰত আছে আজিৰ লেভেলত বহুত ওপৰত আছে কিন্তু আমাৰ অসমীয়া মানুহৰ এটা সমস্যা এটা থাকে এতিয়া ধৰি লওক আমি এতিয়া ধৰি লওক কোনোবাই ধৰি লওক 100 টকাৰ বস্তু এটা আপুনি বিকি আছে সেই 100 টকাৰ বস্তুটো আপুনি মাৰোৱাৰী দোকানত যাব আপোনাৰ 1 টকা আপোনাক কমাই নিদিয়ে কিন্তু আমাক যদি কোনোবা আহি পেলাই দাদা মোৰ ওচৰত টকা 80টাহে আছে আপুনি কিন্তু দিয়ক মানে কিন্তু আমি ঘূৰাই নপঠাওঁ মানে অসমীয়া মানুহজনে আমি ঘূৰাই পঠাবলৈ নিবিচাৰোঁ কাৰণ আমাৰ এটা আন্তৰিকতা এটা বা আমাৰ এটা মানে চেণ্টিমেণ্ট বুলি বস্তু এটা আছে সেই বস্তুটো একচুৱেলি বেলেগ কাষ্টত মই দেখা নাই মই আজি 23 বছৰ হ'ল দিল্লীত 23 বছৰত মই তেনেকুৱা ধৰণৰ মানুহ মই তেনেকুৱা বাহিৰত নাপালোঁ কিন্তু অসমীয়া মানুহ পাৰে কিন্তু আপুনি এটা কথা সুধিছে হয় যে অসমীয়া মানুহে ব্যৱসায় কৰিলে খাবলৈ নাজানে তেনেকুৱা এটাও পাৰ্চেণ্টেজ নথকা নহয় 40% মানুহ আপুনি তেনেকুৱা পাব এতিয়া দিল্লীত আমাৰ দিল্লী হাট বুলি এখন জেগা আছে দিল্লী হাটত মানে প্ৰত্যেকখন ষ্টেটৰে আপুনি মানে ষ্টলবিলাক থাকে তেনেকৈ আমাৰ অসমৰো এখন ষ্টল আছে সেইখন আমাৰ চলাই আছে এজন ডেকা বুলি নীৰেণ ডেকা বুলি তেখেতে চলাই আছে টুৰিজমৰ আণ্ডাৰত আছে এইবিলাক বস্তু কিন্তু আমাৰ ক্ষেত্ৰত আমি কিন্তু যাওঁ সেইখন দোকান দেখাবলৈ কিন্তু আমাৰ মাজৰে 40% মানুহ আপুনি ভাবো এই নাগা ষ্টাইলত খাওঁগৈ এই নাগা পৰ্কৰ ৰিপছটো খাবলৈ যাওঁ মানে তাত মানে সেই তেনেকুৱা ধৰণৰ যে এই বস্তুটো যে ভাল পাওঁ যে অসমৰ স্থলখনত গৈ পেলাই নকয়গৈ দাদা আপুনি পৰ্ক ৰিপছটো আপুনি বনাবচোন আমি খাবলৈ মন গৈছে বনাই দিব কিন্তু গৈ পেলাই একচুৱেলি হয় তেনেকুৱা ধৰণৰ মানুহ কিছুমান থাকে বিচাৰেগৈ বাহিৰৰ মানে অসমীয়াতকৈ মানে বেলেগতে গৈ পেলাই খাওঁগৈ ম'ম'কেইটা আপুনি খুব ধুনীয়া বনাব চাবচোন কিন্তু মেণ্টেলি মানুহৰ কি হয় নহয় ম'ম' যেন চাইনিজ বস্তু মানে এই অলপ চিংকি লোক দেখিলেহে মানে কয় আৰু তেনেকৈ মানে দিল্লীত এই বস্তুটো অকণমান হাংগামা চিংকি শব্দটো অলপ বেয়া শব্দ হয় মানে এইটো লৈ পেলাই আমাৰ নৰ্থ ইষ্টৰ কিছুমান মই মাজে মাজে কৈ গৈছোঁ আৰু কথাবিলাক দেই নৰ্থ ইষ্টৰ এটা নৰ্থ ইষ্ট চেল বুলি এটা আমাৰ হেৰি আছে সেইটো এটা টাইমত আমাৰ অৰুণাচলৰ আছিলে তেখেত ৰবিন হিবু বুলি তেখেতে আৰম্ভ কৰিছিলে কোনোবা অসমীয়া ছোৱালীক যদি কোনোবা মানে বাহিৰৰ মানুহে ধৰি লওক চিংকি বুলি কৈছে সেই বস্তু লৈ আমি প্ৰতিবাদ কৰিছিলোঁ চিংকি এই চিংকি শব্দটোৱে মানে এটা পৰ্যায়ত মানে খুব বেয়া লেভেললৈ লৈ গৈছিলে মানে ধৰি লওক আপোনাৰ লোকটো ধৰি লওক ট্ৰাইবেল লোক দেখিছে ন আপোনাক মানে সেইটোৱে আৰু চিংকি মানে সিহঁতে মানে চাইনাৰ মানে বস্তুটো সেই তেনেকুৱা ধৰণে বেছিকেলি এইটো লৈ খুব ডাঙৰ ইছ্যু হৈছিলে মানে এটা টাইমত
কিন্তু সেই ৰবি নেবু ছাৰে খুব ধুনীয়াকৈ এটা নৰ্থ ইষ্ট চেল বনাই পেলাই অসমীয়া মানুহৰ কাৰণে নৰ্থ ইষ্টৰ মানুহৰ কাৰণে মানে এটা নাম্বাৰ তেওঁ হেৰি কৰি দিছিলে আমি আগতে 100ত ডাইল কৰোঁ কিবা এটা দিগদাৰী হ'লে কিন্তু এটা আমাৰ 100ত ল'ৰা ছোৱালী ডাইল কৰিব নালাগে এটা দিল্লীত থকা ল'ৰা ছোৱালী নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীৰ কাৰণে মই কৈ দিছোঁ এটা মেছেজো গৈছে দেই বস্তুটো দিল্লীত থকা ল'ৰা ছোৱালীৰ কাৰণে নৰ্থ ইষ্ট চেলটো খুব ডাঙৰ বস্তু এটা আপুনি নৰ্থ ইষ্ট চেলত ফোন কৰিলে 1070 বুলি এটা নাম্বাৰ আছে নৰ্থ ইষ্ট 1073 সেইটো আপুনি নৰ্থ ইষ্ট চেল গুগলত মাৰিলে গম পাব নৰ্থ ইষ্ট চেলত ফোন কৰিলে লগে লগে আমাৰ অসমৰ পুলিচ পাব আপুনি নাগালেণ্ডৰ পুলিচ পাব মানে সেই তেনেকুৱা ধৰণৰ মানে এটা বস্তু আজি ডেটত দিল্লীত আহিলে নহ'লে আগতে আপুনি 100ত ডাইল কৰিব হাৰিয়ানাৰ পুলিচকেইটা আহে কিন্তু এতিয়া আমাৰ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে এইখিনি কৰিছে কিন্তু দ্ৰুপদ দুবে এইবিলাক বস্তু ভাল হৈছে সেই তেনেকুৱা ধৰণৰ সেই বস্তুবিলাক তেনেকুৱা পৰ্যায়ত যায় যে আপুনি আপোনাৰ ট্ৰাভেল লুকটো দেখিলে গম পাব যে এখেতেহে ম'ম'কেইটা ভালকৈ বনাব নেকি কিছু বুজি পাইছে নাই লুকটো চাই পেলাই মানে খাবলৈ যায় মানে বস্তুটো তেনেকুৱা ধৰণৰ হয় মানে বস্তুবিলাক হয় 40% মানুহ আছে মেণ্টেলি যে বাহিৰতহে খাওঁগৈ অসমীয়াৰে খাই থাকোঁ তেনেকুৱা ধৰণৰ এটা মেণ্টেলি থাকে ঘৰত দেখোন খাওঁৱে কচু অকল তেনেকুৱা থাকে কিন্তু আমি এতিয়া মোৰ দোকানত মোৰ কাজিৰঙাত আপুনি চাব আজি খাব আপুনি খানি মোৰ কোনো মছলা মোৰ ইউজ নহয় আপুনি মাছৰ টেঙা আজিৰ ডেটতো মোক মানে দিল্লীৰ পৰা চবেই বনায় দাদা আপুনি আকৌ নৰ্থত আৰম্ভ কৰক না টিফিন তেনেকুৱাকৈ গৈ আছে কাৰণ মই এতিয়া মোৰ একচুৱেলি কি হৈছে এতিয়া ইমান বছৰ থাকিলোঁ আৰু বাহিৰত এতিয়া মা দেউতাকো ওচৰত পাওঁ কেতিয়াবা হঠাৎ কিবা এটা হ'লে পটকৈ যাবলৈ মেলিবলৈ সুবিধা হয় সেইকাৰণে মই গুৱাহাটীত এই ছেটআপটো মানে কৰিম বুলি ভাবিছোঁ মই আপোনাকো দেখালোঁ এতিয়া অলপ দেৰি আগতে ইয়াত আমাৰ এই বাঁহৰ হেৰি কিছুমান আমি বনাইছোঁ আৰু সৰু সৰু কটেজ কিছুমান আমি বনাম বুলি লাহে লাহে আমি চিন্তা চৰ্চা কৰি আছোঁ বাকী মানুহখিনি ছাপোৰ্টটোৰ ওপৰত ডিপেণ্ড কৰিব মানুহৰ আগ্ৰহ কিমান আছে কি আছে আৰু ঘূৰি আহিছোঁ আপোনাৰ মানে কাজিৰঙালৈ থাকি গৈছে আপুনি যে ক'লে ঘৰনো ঘৰতনো কিমানখন কচু ভাতে কিমান খাম এনেকৈ ক'লে কিন্তু আজিকালি আকৌ মানুহখিনিয়ে ঘূৰি আহিছে কিন্তু ঘৰুৱা খানা কচু ঘূৰি আহিছে কিন্তু আপুনি আপোনাৰ এই কাজিৰঙা পাকঘৰত কেনেকুৱা ধৰণৰ ৰেচিপিবোৰ মানে ৰাখিছে মোৰ মেইনলি আপোনাৰ মানে মেনুখন মানে মোৰ এতিয়া মানে থালি কিছুমান আছে নিৰামিষ থালি আছে মাছৰ থালি আছে চিকেনৰ থালি আছে পৰ্ক থালি আছে এতিয়া মই নিৰামিষ থালিটো একদম কমত ৰাখিছোঁ মানে মই 5টা চব্জি দিওঁ এটা 5টা চব্জি দিওঁ এটা দাইল দিওঁ 2টা চাটনি দিওঁ ভাত এইটো মই 70 ৰুপিজৰ মাত্ৰ 70 ৰুপিজ মই ৰাখি 70 টকাত মানে কিন্তু গুৱাহাটীত নাই গুৱাহাটীত 70 ক'ৰবাত ঠেলা চেলাবিলাকত দিয়ে চাগে কিন্তু এনেকুৱা মোৰ যিটো ছেটআপ মোৰ এনেকুৱা যেনেকুৱা ছেটআপত আপুনি 70 টকাত থালি নাপাব আৰু কম্পিটিশ্যন এটা থাকে নথকা নহয় আৰু মাছৰ থালিটো মই আপোনাৰ তেনেকৈ একেখিনি বস্তু থাকিব তাৰ লগত মাছ এপিছে জোল এটা এড হয় আপোনাৰ সেইটো 110 মানে আপোনাৰ 40 ৰুপিজ মানে এক্সট্ৰা হ'লগৈ থালিটো যদি খায় তাৰপিছতে চিকেনটো তেনেকৈ 130 মানে আপোনাৰ চিকেনত আকৌ আপোনাৰ 60 ৰুপিজ এটা এড হ'লগৈ চিকেন থালিটো যদি খায় মানে তাৰপাছত আহিলে আপোনাৰ পৰ্ক থালিটো 130 ৰুপিজৰ আৰু যদি কোনোবাই স্পেচিয়েলি মোক মানে অৰ্ডাৰ দিয়ে দাদা চিকেন ড্ৰাই ফ্ৰাই লাগে চিকেন পৰ্ক ড্ৰাই ফ্ৰাই লাগে পৰ্ক কাৰী লাগে বেম্বো চুট দিয়া গাহৰি দিয়ক বা আপুনি লাই শাক দি বনাব পাৰে মানে বনাই দিয়ক বা ঔটেঙা দিয়া তিল গাহৰি তিল চিকেন মাছৰ টেঙা বেলেগকৈ মাছৰ মানে ভেদাইলতা বা নৰসিংহ বা আপোনাৰ মানিমুনি দি পেলাই যিবিলাক আজিকালি একচুৱেলি লুপ্ত বুলি ক'ব নোৱাৰি এতিয়া ট্ৰেণ্ডটো ঘূৰি আহিছে মাজতে কিন্তু আজি যদি 15 বছৰ আগলৈ আপুনি ঘূৰি চায় ন এই কচু ঢেকীয়া মানুহে খাবলৈ বিচৰা নাছিলে কিন্তু এই বস্তুখিনি আকৌ এটা ঘূৰি আহিছে মানুহে গম পাইছে পাচলি সকলো ভেজাল এতিয়া আপুনি যদি ভাল বস্তু ফ্ৰেছ বস্তু খাবলৈ বিচাৰে নহয় এই ভেদাইলতা কলডিলটো অমিতাটো বা তেনেকুৱা বেতগাজ মানে যিখিনি গাঁৱলীয়া বস্তু আছে না সেইখিনি একচুৱেলি মানে ঢেকীয়া কচু আমি যিখিনি খাওঁ সেইখিনিতে চাগে সাৰ পানী নিদিয়াকৈ মানে হৈছে বাকীটো আপুনি একো খাবই নোৱাৰে এতিয়া সেইকাৰণে মানুহে গম পাইছে লাহে লাহে বেমাৰ হৈছে মানুহ কিবা হৈছে সেইকাৰণে সেই পুৰণা ট্ৰেণ্ডটোত মানুহখিনি ঘূৰি আহিছে লাহে লাহে আৰু মই এটা কওঁ আৰু এটা কথা কিন্তু দাদাই কিন্তু বজাৰৰ পৰাতো কিনে তাৰ উপৰি কিন্তু নিজৰ ঘৰৰো আছে মই নিজে দেখিছোঁ বাৰীতে বহুতখিনি বস্তু দাদাই ৰুই লৈছে গতিকে বজাৰতকৈ মানে বজাৰটো কিনে সেইটো বেলেগ কিন্তু ঘৰুৱা খানা ঘৰুৱা এইকাৰণে বেছি মানে ঘৰৰ বাৰীতেও কিছুমান বস্তু ৰুই পেলাই দাদাই সেইটো একচুৱেলি মই ৰোৱা নহয় সেইটো একচুৱেলি মই ৰোৱা বুলি ক'লে ভুল হ'ব এইটো আমাৰ আপুনি বাইদেউক অলপ দেৰি লগ পাইছে চাগে আমাৰ যিগৰাকী মানে মেইন লেডি বাইদেৱে মানে খুব সুন্দৰভাৱে মানে কিছুমান বস্তু কৰিছে আপোনাৰ দেখিছে বেঙেনা গছ বিলাহী লাগিছে এতিয়া বিলাহী লাগিছে নৰসিংহ আৰু কলগছ এজোপা আছে সেইজোপা কলগছজোপা এই বা কল পচলা বনাই ঘৰত দেখিছে ঘৰৰ কলপাতত দিয়া মাছ চাছ এইবিলাক মানে ষ্টিম চব কলপাত চলপাত আপুনি দেখিছে এতিয়া অলৰেডি মানে বেঙেনা বিলাহী লাগিছে নৰসিংহ আছে মচন্দৰী আছে মানে কিছুমান বস্তু নিকিনি বজাৰ নগ'লেও সদায় কিবা এটা পাই যোৱা যায় তো দাদা এইখিনি আপোনাৰ কাজিৰঙা পাকঘৰৰ কিন্তু
এইখিনিতো আমি খানা হয় কিন্তু ইয়াৰ বাহিৰেও আপোনাৰ তাত আৰু কিছু বস্তু দেখিছো মই যেনে ফাষ্ট ফুডৰ কিবা কিবি অকণমান জানিব মানে মই ফাষ্ট ফুডটো আগতে ৰাখিছিলোঁ মই তাৰপৰা চিন্তা মানে এনেকুৱা ধৰণৰ হ'ল যদি কোনোবাই মানে অসমীয়া মানুহ খাবলৈ আহিছে এইটো টাইমত পটকৈ কোনোবাই ম'ম' বিচাৰি দিলে কোনোবাই চাওমিন বিচাৰিলে অলপ দিগদাৰী হয় এতিয়া মানে মই খালি 2-3টামান আইটেম ৰাখিছোঁ থালি এইখিনি খানাৰ বাহিৰেও মানে চাওমিনটো মই দিওঁ বা ৰুটি চুটিও মই বনাই মেলি ইয়াতে দিওঁ প্লাছ আপোনাৰ পকোৰা কোনোবাই যদি বিচাৰে গধূলি মই চাহ পকোৰা মানে এনেকুৱা ধৰণৰ বস্তুবিলাকো মই ৰাখিছোঁ তাৰপৰা আপোনাৰ ম'ম'টো দিওঁ বেলেগ ফাষ্টফুড আৰু বেলেগ নাই ৰখা ম'ম' চাওমিন আৰু সেই পকোৰা এইখিনি বস্তু মই বা ঘুগুনি গধূলি সময়ত তেনেকুৱা বস্তুবিলাক মই গধূলি কাষ্টমাৰ খুব কম থাকে সেইটো হিচাপে মই দিওঁ সেইখিনি ৰাখিছোঁ মই আৰু যদি কিছুমান এনেকুৱা অনুষ্ঠান কিবা আছে যদি কিছুমান এনেকুৱা অনুষ্ঠানো আছে বহুতখিনি মানে 200-150 মানুহৰ খানা লাগে বুলি কয় হঠাৎ আপোনাক যেতিয়া খবৰ দিব তেতিয়া আপুনি পাৰিবনে 100% মই দি আছোঁ তেনেকুৱা খানা মই ৰিচেণ্টলি আপোনাক ক'লোঁ আপোনাৰ 250 মানুহলৈকে মই ইয়াত কৰিছোঁ ইয়াৰ পৰা এটা শংকৰদেৱৰ তিথি আছিলে শংকৰদেৱৰ তিথিত মানে 250 মানুহৰ মই খানা দিছোঁ মোৰ ডাঙৰ ডাঙৰ হট কেছ আছে মানে ইয়াতে খানা বনাই ইয়াত হট কেছত মই লৈ যাওঁ প্লেট চব দি পেলাই মই তাত দি থৈ আহোঁ মোৰ 2-3টা যদি তেওঁলোকে বিচাৰে 3টা ছাৰ্ভিচৰ ল'ৰা লাগে ছাৰ্ভিচৰ ল'ৰা দি পেলাই চব ধুনীয়াকৈ কৰি থৈ আহে একো প্ৰব্লেম নাই যেতিয়া যেনেকুৱা বিচাৰে 400-500 যিমান হ'লেও যিকোনো মানুহে মানে বিচাৰিলে পাব আৰু মানে এনেকুৱা নহয় যে অফিচিয়েলি বা এনেকুৱা ডাঙৰ ডাঙৰ অনুষ্ঠান বুলি নহয় কাৰোবাৰ এনেকুৱা আজি বনাব মন জনাই ঘৰৰ মানে দাদা কৰোঁ এজনৰ কাৰণেও পাব আপুনি পাবনে 100% পাব 100% মই এইটো দি আহোঁ তেনেকুৱা ধৰণৰ খানাবিলাক খুব ভাল লাগিলে তেনেকৈ কাজিৰঙাই কাকো একচুৱেলি বিমুখ নকৰে কাজিৰঙাই মানে মোৰ ইয়াত কোনোবাই যদি বিচাৰে কিবা এটা বস্তু মই প্ৰফিটটো নাচাওঁ কিন্তু মই মানুহজনক ঘূৰি যাবলৈ কেতিয়াও মই নিদিওঁ মানে এজনৰে হওক লাগিলে 1000জনৰে আপুনি খানা দিয়ক কিন্তু ইয়াত আপুনি পাব খানা কাজিৰঙাখন যিমান বিশাল ডাঙৰ তেনেকুৱা আপোনাৰ মনটোও বিশাল মানে কোনো এজন মানুহে ঘূৰি যাব নালাগে আৰু আপুনি ছাপ'জ এতিয়া 100-150 2-3জন মানুহক যিটো লাভ হয় এজন মানুহক দিলে অকণমান হ'লেও লোকচান হয় কিবা এটা কাৰণত মানে কিন্তু আপুনি সেইটো কেতিয়াও ভবা নাই মই লাভ লোকচানটো একচুৱেলি বিজনেছৰ লাভ লোকচানটো মানুহে চাবই কিন্তু তাৰ লগতে মানৱীয়তা বুলি এটা বস্তু থাকে আৰু যিটো বস্তু আজি 23 বছৰ মই কৰি আহিছোঁ মানে আপুনি যদি কাৰোবাক আপুনি দিল্লীত থকা মানুহক আপুনি মোৰ দিল্লী আপুনি চাইছে ফটো চটোবিলাক চাইছে চাগে আপুনি লকডাউনৰ টাইমত নিশ্চয় দেখিছে কিমান মানুহক মানে সেইখিনি কৰিলোঁ ধৰি লওক আৰু ইয়াৰ পৰা যিখিনি মানুহ আপোনাৰ যায় কাজিৰঙাত এপাক মাৰিবই কোনোবা মানে মাক দেউতাকে যদি ল'ৰা ছোৱালী থ'ব লগা মোৰ তাত আহিব আমাৰ পুৰণা আছিলে এখন নৰ্থ কেম্পাছ দিল্লী ইউনিভাৰ্চিটি GTB নগৰ বুলি কয় গুৰু টেগ বাহাদুৰ নগৰ সেইখন অলৰেডি বন্ধ হৈছে এতিয়া যদি আপোনালোকে তেনেকুৱা ধৰণৰ অসমীয়া খানা খাম বুলি আকৌ যায় কাজিৰঙা তেনেকৈ আপুনি পাব আমাৰ শংকৰদেৱ ভৱন সেইখন জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ ওচৰত আছে কিন্তু সেই কাজিৰঙা যেতিয়া মানুহবিলাক যায় নহয় মোৰ তাত যেতিয়া যায় মানুহবিলাকে কাৰোবাক ধৰি লওক ছোৱালীজনীৰ কাৰণে PG চাই দিব লাগে কাৰোবাক মানে মই বিশ্বাস কৰিব এই কিমান বছৰ কাৰো পৰা 5 পইচা নোহোৱাকৈ কিমান ল'ৰা ছোৱালীৰ মানে মই লোকেল গাৰ্জেন হৈ থাকিলোঁ কিমান ল'ৰা ছোৱালীক মই মানে PG চাই দিলোঁ কাৰোবাক ভাড়াঘৰ চাই দিলোঁ যদি মই সেইটো বিজনেছ হিচাপে ল'লোহেঁতেন নহয় সেইটো প্ৰপাৰ্টি ডিলিং বুলি কয় মানে সঁচা কথা ক'বলৈ অসমীয়াত দালালি কৰা বুলি ক'ব কিন্তু মই ইমান 18 বছৰ সেই ছাৰ্ভিচ দি থাকিলোঁ আপুনি যাকে সোধে এই ভিডিঅ'টো চাই থকা মানুহবিলাকে নিশ্চয় মানে কমেণ্ট কৰিব যদি মোৰ কোনোবা চিনাকি মানুহে যদি চাই নিশ্চয় কমেণ্ট কৰিব প্ৰভাত বৰুৱা কাজিৰঙাৰ পাকঘৰ দিল্লী কিমানক ছাৰ্ভিচ দিলোঁ তুমি ভাবিব নোৱাৰা সেইকাৰণে তুমি ক'ব পাৰা যে মোৰ কাজিৰঙাৰ নিচিনা মনটো বহল সঁচাকৈ মই এই বস্তুটো সদায় মই বজাই ৰাখিবলৈ চেষ্টা কৰিম ভাল লাগে এটা মেণ্টেলি ছেটিছফেকশ্যন পইচাটো মেইন বস্তু নহয় কিন্তু আপুনি মানুহক যদি কাৰোবাক ভালকৈ ছাৰ্ভিচ এটা দিছে নহয় তাতকৈ ডাঙৰ ছেটিছফেকশ্যন আপুনি ক'তো নাপায় আৰু পইচা নোলোৱাকৈ মানে দালালি নকৰাকৈ তো এটা কথা দাদা মোৰ আৰু এটা কথা জানিব মন গৈছে আপুনি যে সৰু সৰু টিফিনবোৰ যে দিছিলে সেই টিফিনবোৰ আপুনি কেনেকৈ ভাবিলে মানে মই এনেকৈ এইটো ষ্টাৰ্ট মানে আমাৰ গুৱাহাটীটো চলিব কেনেকৈ ভাবিলে এইটো বস্তু একচুৱেলি মই মানে এনেকুৱা ধৰণে ভাবিবলগীয়া হ'ল প্ৰথম মই অফিচবিলাক ঘূৰিছিলোঁ মই চাইছিলোঁ ইয়াত দেখোন মানে বহুত মানুহ মানে খাবলৈ হেৰি কৰি থাকে মানে তেনেকৈ 2-4টা মই অফিচৰ লগত মই যোগাযোগ কৰি পেলাই মই তেনেকৈয়ে প্ৰথম আৰম্ভ কৰিছিলোঁ তাৰপাছতে এবাৰ মহেন্দ্ৰ এডুকেশ্যনৰ এটা খুব ডাঙৰ সেইটো ইভেণ্ট মই লৈছিলোঁ দেই এইটো খ্ৰীষ্টান বস্তিত আছে মহেন্দ্ৰ এডুকেশ্যন এইটো আপোনাৰ বেংক SSC ৰেলৱে আছাম ষ্টেট লেভেলৰ এক্সামবিলাকৰ তেওঁলোকে মানে কোচিং দিয়ে আপোনালোকে হয়তো কেতিয়াবা যদি ইচ্ছা কৰে যাব পাৰে তাত গৈ পেলাই এবাৰ চাব পাৰে খুব ডাঙৰ মানে এইটো 28 বছৰ পুৰণা ইনষ্টিটিউট লক্ষ্ণৌৰ কোম্পানী হয় মেইনলি মানে বেংকৰ কাৰণে তেওঁলোকৰ মানে চিলেকশ্যন হৈছিলে তেওঁলোকৰ আছাম ষ্টেট লেভেলৰ যে গ্ৰেড 3 মানে আপোনাৰ একদম ৰিচেণ্টলি আজি 7-8 মাহ আগতে ওলাইছিলে এটা তেওঁলোকৰ চিলেকশ্যন পাইছিলে চিলেকশ্যনৰ তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক মানে এৱাৰ্ড দিবৰ কাৰণে
এটা প্ৰগ্ৰেম পাইছিলে কটনৰ এটা মানে হলত মানে অডিটৰিয়ামত কৰিছিলে তালৈ মই প্ৰায় 300 খানা মোৰ ইয়াৰ পৰা টিফিন মানে বক্সত মই পঠাইছিলোঁ মানে প্ৰথম সেইটো মই হেভি অৰ্ডাৰ তাত লৈছিলোঁ মানে সেই তেনেকুৱা ধৰণে যেতিয়া মোৰ সেই অৰ্ডাৰবিলাক মই লৈছোঁ তাত মই ক'ৰবাত মোৰ নিজৰ ফেচবুক পেজত মই দিছোঁ ধৰি লওক বা মোৰ কাজিৰঙা পেজ এটা আছে তাত মই দিওঁ নহয় মানুহে দেখে তেতিয়া লগে লগে মানে মোক আকৌ কাৰোবাক কিবা দৰকাৰ হ'লে মোক তেনেকৈ কণ্টেক্ট কৰে তেনেকুৱা ধৰণে মানে মোৰ সেই টিফিন বিজনেছটো লাহে লাহে মানে মোৰ আৰম্ভ হৈ গৈছিল কিন্তু এতিয়া আমাৰ অসমত কিন্তু এনেকুৱা টিফিন বিজনেছ আৰু বাঢ়িছে তেনেকুৱা হয় 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 আপুনি এইখিনি ক্ষেত্ৰত অকণমান আপোনাৰ এনেকুৱা লাগে নেকি যে ইমান দেখি দেখি ঢেৰ অভাৰ হৈ গৈছে ক'ৰবাত মোৰ ফালে কমি যাব এনেকুৱা ভাৱ আহে নেকি নাই সেই বিজনেছত আপোনাৰ য'ত চাবচোন আপুনি যদি আপুনি ৰেলৱে ষ্টেচনৰ ফালে যাব হোটেলবিলাক দেখিব হোটেলৰ লগত হোটেল থাকে আৰু তেতিয়াহে আপোনাৰ একচুৱেলি চলে আৰু কম্পিটিশ্যন আপোনাক বহুত দৰকাৰ যদি আপোনাৰ কম্পিটিশ্যন নহয় ন মনোপলি হ'ব মনোপলি হোৱাৰ লগে লগে আপোনাৰ খানাৰ কোৱালিটি বেয়া হ'ব আজি মই চিন্তা কৰিম 10 জেগাত টিফিন তাতকৈ মই কেনেকৈ ভাল কৰোঁ মানে মানুহৰ সেই মেণ্টেলিটিটো থাকিব লাগিব আৰু যেতিয়া আপোনাৰ লগত কম্পিটিটৰ থাকিব নহয় তেতিয়াহে মানে আপোনাৰ এটা বিজনেছ ছাকচেছ হ'ব বুলি মোৰ ধাৰণা মই এইটো নাভাবোঁ যে কোনোবা 10খন দোকান কোনোবাই খুলি লৈছে যে ই খোলাৰ কাৰণে মোৰ দোকানখনে মাৰ খাব তেনেকুৱা কেতিয়াও নহয় মই বিচাৰোঁ আৰু 2খন দোকান মোক দোকানৰ সন্মুখত আহক তেতিয়াহে এটা কম্পিটিশ্যন হ'ব আচল কম্পিটিশ্যন সেইটোৱে কিন্তু আৰু এটা কথা কিন্তু প্ৰভাতদাৰ কাজিৰঙা পাকঘৰত প্ৰভাতদাই বনোৱাহে খানা বিচাৰে প্ৰায় আছে কুক মেনু আছে নোহোৱা নহয় কিন্তু বিশেষকৈ আপোনাৰ পৰাহে বিচাৰে ইয়াৰ কাৰণটো মানে আপুনি ক'ব নেকি ইয়াৰ কাৰণটো একচুৱেলি এই দিল্লী ইয়াত মানে মোৰ মেইনলি যিমানখিনি আগৰ মানুহ আছিলে নহয় এতিয়া বহুত ধৰি লওক ভাল ভাল এডমিনিষ্ট্ৰেটিভ পোষ্ট আছে ইয়াত মানে মোৰ লগৰ মোৰ ভাইটিয়ে কোনোবা আজি এডিশ্যনেল এছ পি কোনোবা কিবা এই ল'ৰাবিলাক যিবিলাক আছিলে ষ্টুডেণ্টবিলাক এতিয়া চবেই মানে আগতে মোৰ হাতৰ গাহৰি যে প্ৰভাতদা আপুনি যদি গাহৰিটো বনায় তেতিয়াহে খাম কিন্তু দেই কুকে বনাই ভাল বনায় কিন্তু মই নাজানো মই মাছৰ টেঙাটো বনাই দিলে কেলে এনেকুৱা টেষ্ট হৈ যায় নাজানো কিন্তু সঁচা কথা ক'বলৈ গ'লে মোৰ হাতৰে মানুহে বিচাৰে আৰু মোৰ ভালো লাগে যে মই কিবা এটা বনাইছোঁ মানুহে ভাল পায় এতিয়া আপুনি মানিমুনি জোলখন যদি মই খাইছে ন আপুনি ক'ব যে প্ৰভাতদা মানিমুনি জোল ইমান খাইছোঁ কিন্তু আপুনি কি দি দিলে মানে আপোনাৰ মনত এটা হ'ব পাৰে মানে বস্তুটো কিন্তু তাৰ সেই একেটা খানাকে একেখিনি বস্তু দি পেলাই কুকে বনাব কিন্তু হয়তো চাগে কিবা এটা নাজানো হাতৰ কিবা এটা থাকে নেকি সেইকাৰণে চাগে বিচাৰে হাতৰ কিবা এটা থাকে নেকি তেনেকুৱা হয় মোৰ হাতেৰে খাবলৈ বিচাৰে মানে এতিয়া বেলেগ এটা প্ৰশ্ন কৰোঁ আপোনাক যিহেতু আপুনি ব্যৱসায় কৰিছে আৰু ব্যৱসায়ীবোৰত এনেকুৱা থাকে মানে লাভ লোকচান থাকে আপুনি যিহেতু দয়াশীল আপুনি খুব মানুহক মৰম কৰে আৰু বিমুখ নকৰে কাকো কেতিয়াবা আপুনি কোনোবাখিনিত ভাবে নেকি যে মই এনেকুৱা বেছিকৈ দয়াশীল হ'লে মোৰ ক'ৰবাত লোকচান হৈ যাম নেকি ব্যৱসায়ত কিবা হৈ যাব নেকি এনেকুৱা ভাবে নেকি কেতিয়াবা মই মানে কেতিয়াবা সঁচা কথা ক'বলৈ গ'লে কেতিয়াবা নোহোৱা নহয় কেতিয়াবা বস্তুবিলাক আহে তেনেকুৱা ধৰণৰ ধাৰণা কিন্তু এটা বস্তু বিশ্বাস কৰোঁ আপোনাৰ কষ্ট কৰিছোঁ কাম কৰিছোঁ কিন্তু এইখন কোনো আপোনাৰ কাঢ়ি নিব নোৱাৰে মানে আপুনি যদি মানে ভাবে যে মই আজি 20 টকা এটা লোকচান কৰিলোঁ কিন্তু আপুনি ভাবিব নোৱাৰে আপোনাক সেই 20 টকা জেগাত আপোনাৰ 40 টকা ক'ৰ পৰা মানে আকৌ এড হৈ যায় পাওঁ কেতিয়াবা ধৰি লওক দুপৰীয়া সময়ত কাৰোবাক মই ধৰি লওক টকা 10,000 দিব লাগে সেইটো টাইমত মোৰ হাতত পইচা নাই ধৰি লওক কিন্তু মই ভাবিছোঁ 10,000 টকাটো ক'ৰ পৰা যোগাৰ হ'ব কিন্তু আপুনি ভাবি আছে কিন্তু হঠাৎ মানে আপুনি কাকো অন্যায় নকৰেতো মানে যদি আপুনি কাকো অন্যায় কৰা নাই মানে হয়তো ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা এনেকুৱা এটা ফোন এটা আহি যাব মই ইয়াৰ পৰাই দেখোন পইচা এটা এঘণ্টাৰ কাৰণে ল'ব পাৰোঁ তেনেকুৱা ধৰণৰ মই কণ্ডিশ্যন পাইছোঁ মানে মই কিন্তু যে লোকচান হ'ব তেনেকুৱা ধৰণৰ নহয় আছে কিবা এটা পাৱাৰ আছে বিশ্বাসো কৰোঁ কাকো অন্যায় কৰা নাই সেয়ে চাগে আজিৰ ডেটত এনেকৈ ধেমালি নহয় আজি 9 মাহ হ'ল তাকো আপুনি দেখিছে গলিৰ ভিতৰত কিন্তু এখন 9 মাহ গলিৰ ভিতৰত 9 মাহে এখন দোকান জীয়াই ৰখাটো বহুত ডাঙৰ কথা তাকো গুৱাহাটীত আৰু চব বস্তু দামো কিন্তু দাম দাদা আৰু এটা কথা সুধিব বিচাৰোঁ ব্যৱসায়ত যদি কোনোবাই ব্যৱসায় কৰিম বুলি ভাবে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে যোনে নহওক তেওঁলোকে কিমানমান পইচা হ'লে মানে মুঠ পইচা হ'লে মানে ব্যৱসায়টো আৰম্ভ কৰিব পাৰে ব্যৱসায় কৰিবলৈ খুব বেছি মানুহক পইচাৰ দৰকাৰ নাই সৰুকৈ যদি আপোনাৰ মানে নিডবিলাক কেনেকুৱা আপুনি কি বিচাৰিছে কিমান টকা আপুনি বোলে মই ইমান টকাকৈ বোলে মই ডেইলি ইনকম মোক বোলে মই 400 টকা এটাও মই যদি ডেইলি মই পাওঁ তেতিয়াও মোৰ পৰিয়ালটো মই চলাই নিব পাৰোঁ যদি সৰুকৈ আপুনি চিন্তা এটা কৰে সৰুকৈ যদি আপুনি ভাবিবলৈ বিচাৰে তেতিয়াহ'লে মানে খুব বেছি পইচা দৰকাৰ নাই আপুনি কৰোঁ বুলিলে টকা 5,000 দি পেলাই বা টকা 4,000 দি পেলাই আপুনি কাম এটা আৰম্ভ কৰিব পাৰে আজিকালি কিনো ঠেলা এখন আপুনি লৈ পেলাই যদি মানে ৰাস্তা মিউনিচিপালিটি কিবা এটা দিগদাৰী কৰে কেতিয়াবা কাৰোবাক কিবা এটা দি দিব ঠেলা এখন ল'লে আপুনি 2,000 টকা কাৰোবাৰ পৰা ভাত ঠেলা এখন ল'লে লৈ পেলাই আপুনি কণী কেইটামান বইল কৰি ল'লে ঘুগুনি অকণ বনাই ল'লে পকোৰা অকণ বনাই ল'লে তাৰ লগতে ৰুটি কেইটামান লৈ ল'লে মই কৈছোঁ আপুনি গধূলি ৰাতিপুৱা 6টা বজাৰ পৰা বহক আবেলিলৈকে আপোনাৰ হাতত খৰচা পাতি লৈ আপুনি 600 টকা এটা আপুনি পকেটত লৈ যাব পাৰে সৰুকৈ যদি আপুনি চিন্তা কৰে
মানে মই কথাটো কৈছোঁ খুব বেছি পইচাৰ খুব দৰকাৰ নাথাকে কিন্তু আপুনি নিজে বস্তুটোৰ ওপৰত যিটো বিজনেছ আপুনি কৰিব সেই বিজনেছটোৰ ওপৰত আপোনাৰ সম্পূৰ্ণ নলেজ থাকিব লাগিব আজি মই এই ৰেষ্টুৰেণ্টখন বনাইছোঁ এই ৰেষ্টুৰেণ্টখন মই এইকাৰণে চলাব পাৰিছোঁ কাৰণ মোৰ কুক যদি কাইলৈ 3 দিন আহিব পৰা নাই বেমাৰ পৰিছে যাতে মই চলাই নিব পাৰোঁ যে মোৰ আইডিয়া থাকিব লাগিব মোৰ বনোৱা গোটেই বস্তুটো মোৰ কেপাচিটি আজি যদি মই বনাব নোৱাৰিলোঁ মই ৰেষ্টুৰেণ্টখন মই চলাব নোৱাৰোঁ কিন্তু লোকক দেখি যে ই কৰিছে ময়ো কৰোঁ সেইটো যদি আপুনি কৰিবলৈ যায় তেতিয়াহ'লে আপোনাৰ নহ'ব কিন্তু সেই বস্তুটোৰ ওপৰত আপোনাৰ সম্পূৰ্ণ নলেজ থাকিব লাগিব লাগিলে আপুনি চিলাই দোকান এখনকে খোলক আপুনি চিলাই জানিব লাগিব মানুহক দেখি পেলাই মই ডাঙৰ বৰ্ড এখন লগাই পেলাই বুটিক 10জনী ছোৱালী বহাইলোঁ বুটিক এখন খুলিলোঁ কিন্তু আপুনি নিজেই নাজানে এতিয়া আপুনি ৰেষ্টুৰেণ্ট এখন খুলিবলৈ গ'লে 1 কিলো চাউলত আপুনি কেইটা মানুহে খাব 1 কিলো দাইল বনালে কেইটা মানুহে খাব সেই নলেজখিনি আপোনাৰ কমচে কম থাকিব লাগিব বিজনেছটো তেনেকুৱা এটা বস্তু মানে কাবাক দেখি পেলাই মই কৰা বস্তু নহয় মানে কিন্তু আপুনি নিজে ফিজিক্যালি কষ্ট কৰিব পাৰিব লাগিব ফিজিক্যালি আপুনি লাগি থাকিব পাৰিব লাগিব তেতিয়াহ'লে আপুনি যিকোনো বস্তু খুব পইচা নালাগে সৰু এমাউণ্ট এটা লৈ পেলাই আপুনি আৰম্ভ কৰিব পাৰে আৰু এটা কথা জানিব বিচাৰিছোঁ ব্যৱসায় কৰিবৰ কাৰণে বোলে খুব অংকৰ প্ৰয়োজন মানে অংকটো খুব জানিব লাগে বোলে সঁচা নেকি বাৰু অংকৰ প্ৰয়োজন বুলি মই নাভাবোঁ আপুনি পইচা কেইটাতো আজিৰ ডেটত মানুহে পইচা চবেই চিনি পায় হয়নে নহয় আপুনি কোনোবা মানুহে খানা এটা খালে আপুনি যিটো টকাত বোলে 20 টকাত মই খানা দিছোঁ 5টাই খাইছে আপুনি সেই বস্তুটো আৰু জনা কথা নহয় 20 টকাকৈ কেইটকা হ'ব সেই বস্তুটো আজিকালি জানে খুব অংকৰ প্ৰয়োজন বুলি তেনেকুৱা ধৰণৰ নাই নপঢ়া নোপোৱা মানুহ আজিকালি ভাল বিজনেছ কৰি আছে ভাল টকা কোটিত পইচা কমাই আছে তেনেকুৱা ধৰণৰ অসুবিধা হ'ব বুলি মই নাভাবোঁ এইটো কথা আৰু বিজনেছটো যেতিয়া আৰম্ভ কৰিব লাভ লোকচানটো সকলোৰে থাকে 100% কিন্তু কিছুমানে আকৌ লোকচান হ'লে মানে একেবাৰে ডিপ্ৰেশ্যন গুচি যায় বা লোকচান হ'লে মানে ভাঙি দিয়ে দোকানখন মানে ব্যৱসায়টো চলাই দিব নোৱাৰে তাৰ ক্ষেত্ৰত আপুনি এইটো ধৈৰ্য ধৰিব লাগিব একচুৱেলি ব্যৱসায় বস্তুটো ধৈৰ্য লাগিব কাৰণ আপুনি এইটো নহয় যে আজি খুলিলোঁ আজিয়ে মোক মানে মই তাৰ মানে বেনিফিটটো পাম সেনেকুৱা নহয় এই বস্তুখিনি কমচে কম 1 বছৰ 1.5 বছৰ আপুনি ধৈৰ্য সহকাৰে চলাব পাৰিব লাগিব তেতিয়াহে আপুনি প্ৰফিটটো দেখিবগৈ কিছুমান বস্তুত আপুনি 2 নম্বৰ বস্তু কাম কৰিবলৈ গ'লে আপুনি 100% পইচা পাব কিন্তু এইবিলাক বস্তু আপুনি চিধা নিজৰ অন্তৰৰ সৈতে আপোনাৰ মানে জড়িত হৈ থকা কামবিলাক যেতিয়া আপুনি কৰিব এইবিলাক 100% ধৈৰ্য ধৰিব লাগিব কাৰণ ফটককৈ আপুনি ইয়াৰ ফাইদাটো দেখি নাপাব মানে কিছুমানে খোলে 2 মাহতে আপোনাৰ বন্ধ কৰি দিয়ে বা এমাহতে বন্ধ কৰি দিয়ে নচলে তেনেকুৱা নহয় মানে বস্তুবিলাক সব বস্তু এটা মানে হেৰি থাকিব আপোনাৰ এতিয়া আপুনি সৰুকৈ খুলি পেলাই আপুনি যদি বোলে নহয় এমাহ চলালে এনেই গ'ল এনেই কষ্ট কৰিলোঁ তেনেকুৱা নহয় আপুনি সেই হিচাপে আপুনি পাব্লিচিটি কৰিব লাগিব ঘূৰিব লাগিব মানুহক এতিয়া মই দেখিছোঁ আমাৰ এই জয়ানগৰ আগতে মই দেখিছিলোঁ দীঘলী পুখুৰীত খুব মানে আপোনাৰ এই কিবা পটেটো ওলাইছিলে নহয় সেইবিলাকত দেখিছিলোঁ তাত এটা হাব বনি গৈছিলে এতিয়া আমাৰ ওচৰত বেলতলাত এটা জেগা আছে জয়ানগৰত আপুনি গধূলি মানুহ ভৰ্তি হৈ যায় আপুনি সৰু ঠেলাবিলাক খুলিছে বহুতে খুলিছে কিন্তু বহুতে বন্ধ কৰিছে কিন্তু তাৰ মাজতে বহুতে আকৌ চলাই গৈ আছে কি কাৰণে একে জেগাতে 10খন দোকান খুলিছে তাৰে 3খন বন্ধ কি কাৰণে কৰিব লাগে নিশ্চয় তোমাৰ কিবা এটা কমি থাকিব লাগিব মানে সেই তেনেকুৱা ধৰণৰ কথা অকণ ধৈৰ্য লাগিব আৰু 3 মাহ নচলিলে বুলি বা 2 মাহ নচলিলে বুলি যে তুমি বন্ধ কৰি দিবা তেনেকৈ নহ'ব অকণমান ধৈৰ্য ধৰিব লাগিব বস্তুবিলাকত আৰু আপোনাৰ ব্যৱসায়ত কেতিয়াবা কিবা ভাবুকি আহিছেনে মানে কেতিয়াবা কাৰোবাৰ আৰু কোনোবা এনেকুৱা হেৰি ঘৃণা চকুৰো চাই নাই ব্যৱসায় কৰিছে আপুনি কিবা এনেকুৱা কিবা কয় তেনেকুৱা ধৰণৰ ভাবুকি নহয় ভাবুকি মোক মই আজিলৈকে ভগৱানে ভাবুকি কোনো দিব পৰা নাই বা নাহে তেনেকুৱা ধৰণৰ কাৰণ কাৰোবাক বেয়া কাম কৰিলেহে মোক ভাবুকি আহিব কিন্তু ঘৃণা চকুৰ শব্দটো মই এটা ক'ব পাৰোঁ কিছুমান মানুহে মেণ্টেলি ভাবে ই ভাতে বিকে ই বাচনে ধুৱে আৰে মোৰ নিজৰ বিজনেছ ভাই মই গৰ্বৰে ক'ব পাৰোঁ আজি মোৰ আণ্ডাৰত মই 4-5টা মানুহ মই এটা টাইমততো মই 15-20টা মানুহলৈকে অসমীয়া মানুহক মই সংস্থাপন দিছিলোঁ তহঁতি কেইটাই দিব পাৰিছ যিখিনিয়ে ভাবিব পাৰে কোনোবাই নোটাত এই কথাটো আহে এই ভাতৰ বিজনেছে ভাতে বিকিছে ই তেনেকুৱা ধৰণৰ বস্তু ঘৃণা চকুৰ তেনেকুৱা ধৰণৰ থাকে মানুহৰ যে হয় কেতিয়াবা মই বাধ্য হ'লে আপোনাৰ মানুহ নাথাকিলে মই কেতিয়াবা নিজে বাচন বৰ্তন নুধো এইটো কোনো ডাঙৰ কথা নহয় মোৰ নিজৰ বিজনেছ হয় মই নিজে মানে এটা বাচ্চাৰ নিচিনাকৈ মই ডাঙৰ কৰিছোঁ আজি 18 বছৰ হ'ল মোৰ কাজিৰঙা আজি কাজিৰঙাৰ নামটো আজি 18 বছৰ জীয়াই ৰখাটো মোৰ কাৰণে এটা গৰ্বৰ কথা হয়নে নহয় এইখিনিতে দাদা মই পাছফালৰ পৰা এটা প্ৰশ্ন কৰিছোঁ হয় আমাৰ অসমৰ বুলি নহয় আমাৰ ল'ৰা ছোৱালীবিলাকক পিতৃ মাতৃ হওক বা যোনে হ'লেও কয় যে চাকৰিমুখী হ'ব লাগে বা চাকৰি কৰিব লাগে চাকৰি কৰিব লাগে এইটো বেয়া কথা নহয় কিন্তু যিখিনিয়ে মানে চাকৰি পোৱা নাই তেওঁলোকে এনেধৰণৰ ব্যৱসায় কৰিব লাগে কিন্তু এই ব্যৱসায় ক্ষেত্ৰত যে আপুনি অলপ আগতে এতিয়া কথা পাতিলে যে এনেকৈ ভাতহে বনায় বা ঘৃণা চকুৰে চাই কিবা এই ক্ষেত্ৰত মানে এটা নিগেটিভ কিবা এটা হেৰি কৰিছে নেকি আমাৰ ল'ৰা ছোৱালীখিনিৰ মাজত যে ব্যৱসায়টো কৰিলে মোক এনেকুৱা ধৰণৰ কথা এটা হ'ব
আপুনি এই ক্ষেত্ৰত চাকৰিয়ে কৰিব লাগিব একজেক্টলি বহুত বস্তু আহে এতিয়া তুমি মানে গাঁৱৰ ছ'চাইটিত যদি তুমি গাঁৱৰ সমাজ ব্যৱস্থাত যদি চোৱা নহয় মই কম কথা কিছুমান মানে বেয়া পালেও আপোনালোকে মানে গালি নিদিব কিছুমান বস্তু সত্য কথা মই প্ৰেক্টিকেল কথা মই কম কিছুমান বস্তু হয় কিছুমান জেগাত মানে মানুহে এতিয়া ধৰি লওক আপোনাৰ আজিৰ ডেটত মানে ব্ৰইলাৰ ফাৰ্মবিলাক গঢ়ি উঠিছে আৰু বহুত বস্তু মই দেখিছোঁ মানুহে কৰিবলৈ বিচাৰে ল'ৰা ছোৱালীয়ে কৰিবলৈ বিচাৰে যে মই আজি ব্ৰইলাৰ ফাৰ্ম এখনকে মই খোলোঁ ব্ৰইলাৰ ফাৰ্মখন খুলি পেলাই মই কমচে কম ঘৰখনক মই কমচে কম কিবা এটা গধূলি মই আহি পেলাই মই ঘৰখন চলাব পৰা মই এটা মানে হেৰি থাকিব কিন্তু তাৰ মাজত এচাম মানে সমাজ ব্যৱস্থাই মানে মানুহখিনিক মানে বেকফুটত আহিবলৈ বাধ্য কৰি দিয়ে যে তই ব্ৰইলাৰ বিকিবি ব্ৰইলাৰটো এটা এনেকুৱা ধৰণৰ বস্তু কিন্তু তই ব্ৰইলাৰ বিকিবলৈ লৈছে মানে হা কিন্তু সেই ল'ৰাটো কিবা এটা কৰিম বুলি যেতিয়া আগ্ৰহী হয় নহয় তাৰ মনটো সেইখিনিতে ভাঙি দিয়ে অকল ব্ৰইলাৰ বুলি মই নহওঁ কিন্তু বহুত ক্ষেত্ৰত হয় এই তই ঘুগুনি বিকিবিকে তাৰ লগৰ দুটা তাকে ইটিকিং কৰি দিব কিন্তু এই বস্তুবিলাক সমাজত তুমি পাবাই যিকোনো বিজনেছ কৰিবলৈ গ'লে কিন্তু তুমি এই সমাজ ব্যৱস্থাৰ লগত যদি তুমি থাকা সমাজখনে তোমাক নোখোৱাই সেইকাৰণে তুমি যদি ভাবিছা যে মই চাকৰি নকৰি পেলাই মই যদি মই ব্যৱসায় কৰিবলৈ তুমি বিচাৰিছা তেন্তে তুমি এই মানুহবিলাকে তোমাক পিছে যিবিলাক মানুহে কৈ আছে সেই মানুহবিলাকে তোমাৰ ঘৰখন নচলায় সেই মানুহবিলাকে তোমাৰ ঘৰৰ সমস্যাবিলাক সমাধান নকৰে সেই মানুহবিলাকক তোমাক 5 টকা দি পেলাই তোমাক সহায় কৰিবলৈ নাহে সেইকাৰণে তোমালোকে কমচে কম এই বস্তুটো চিন্তা কৰিবা যে আজি মই কিবা এটা কৰিলেহে মানে মোৰ ঘৰখন চলিব সেয়ে তুমি যি নকৰা মন পুতি কৰা লাগিলে তুমি ব্ৰইলাৰ ফাৰ্মে খোলা লাগিলে তুমি পাণ দোকান এখনকে খোলা লাগিলে তুমি সৰুকৈ ঘৰৰ সন্মুখত তুমি বুট বিকা হা কিবা এটা তুমি কমচে কম আজি বুট বিকিলেও মানুহৰ চানা টানাবিলাক গধূলি দেখোঁ আজিকালি গাঁৱতো ধৰি উঠিছে তোমাৰ ফুচকা চুচকা তুমি বিকিব পৰা এটা ব্যৱস্থাও মানে গঢ় লৈ উঠিছে যিকোনো বিজনেছ কৰা কিন্তু তোমাক মানুহে হাঁহিব পাৰে এই ভাতে বিকিলে নেকি আমুকে কৰিলে নেকি কিন্তু সেইখিনি তুমি পিছুৱাই দিব পাৰা আৰু সেইখিনি পিছুৱাব পাৰিলে সেইখিনি লাষ্ট কাম আঁতৰাব পাৰিলে তুমি বিজনেছ কৰিব পাৰিবা আৰু তুমি এজন নিজকে প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে মানে আগলৈ তুমি পৰিচয় দাঙি ধৰিব পাৰিবা আৰু এটা আমাৰ খুব প্ৰশ্ন উঠে মানুহবোৰৰ চাকৰিটো কিছুমানে চাকৰি কৰাটো বেলেগ কথা কিছুমান এনেকুৱা আছে চাকৰি নকৰা কিছুমান মানুহে ভাবে যে ব্যৱসায় কৰিম কিন্তু টকা নাই তো আপুনি এই ক্ষেত্ৰত কেনেকৈ টকা যোগাৰ কৰিব বা কেনেকৈ টকা লৈ পেলাই ব্যৱসায় কৰিব অকণমান কিবা যদি আজিকালি দেখোন চৰকাৰে বহুত ধৰণৰ ব্যৱস্থা দিছে মানে আজিকালি মাইকী মানুহবিলাকৰ কাৰণে গোটৰ কিবা ব্যৱস্থা কৰিছে দেখিছোঁ সেইদিনাখন লাখপতি বাইদেউ লাখটকীয়া বাইদেউ কিবা 10,000 টকা মানে গোটবিলাকক দিছে প্লাছ 25,000 টকা কিবা বেংকে কিন্তু দিছে দেই প্ৰাইম মিনিষ্টাৰ কিছুমান মই চাইছোঁ কিমান বিজনেছ লোন কিছুমান দিছে 1 লাখ টকাও আপুনি ল'ব পাৰে 50,000 টকাও ল'ব পাৰে আপুনি বস্তুটো প্ৰথমতে এই বস্তুটো ভাবক যে মই কি কৰিম যে মই এনেকুৱা এটা বিজনেছ কৰোঁ য'ত মোৰ 5,000 বা 10,000 টকা খৰচ তেতিয়াহ'লে তুমি 1 লাখ টকা লোৱাৰ কোনো দৰকাৰ নাই কাৰণ তুমি 1 লাখ টকা লোন লৈ পেলাই কাইলৈ যদি তুমি মাৰিব নোৱাৰা তুমি যিয়ে নহওক মানে তোমাৰ চিভিলটো বেয়া হ'ল বা কিবা এটা হ'ল তুমি তাতকৈ তুমি সৰু ব্যৱসায় এটা যদি কৰিম বুলি ভাবিছা তুমি 1 লাখ পালোঁ বুলিয়ে যে তুমি ল'বা তেনেকুৱা ধৰণৰ কথা নহয় সৰুকৈ তুমি গাঁৱত বহুতবিলাক গোটো আছে আজিকালি গোটৰ পৰা তুমি বোলে মোক টকা 20,000 দিয়ক তুমি তেনেকুৱা ধৰণৰ বা টকা 10,000 দিয়ক মই বিজনেছ এটা কৰোঁ মই মাহে আপোনালোকক এনেকৈ দি থাকিম সেইবিলাক ব্যৱস্থা আছে আৰু ঘৰত যদি দিব পাৰে ঘৰৰ পৰা লোৱা কিন্তু এইটো নহয় যে মই বিজনেছ এটা কৰি মানুহক দেখুৱাই পেলাই ডাঙৰ আৰম্ভ কৰিম যে মোৰ ঘৰত থকা মাটিখিনি মই বিকোঁ মই মাটিখিনি মই বন্ধক দিওঁ তেনেকুৱা ধৰণৰ পৰ্যায়লৈ নাযাবা সৰুকৈ আৰম্ভ কৰা গোটৰ পৰা কিবা এটা লোৱা সেই পইচাখিনি যাতে তুমি সৎ কামত খটোৱা মানে গোটৰ পৰা বহুত মানুহক মই দেখিছোঁ ল'ৰা ছোৱালীয়ে গোটৰ পৰা পইচা লৈ পেলাই পুতেকহঁতে মানে বাইক দৌৰাই আজিকালি গাঁৱত আপোনালোকে এইটো বহুত খুব বেছি দেখিছোঁ মই তোমাৰ হাতত ভাল মোবাইল এটা নাথাকিব তুমি গাঁৱত দেখিবা তুমি মোবাইল লৈছে বাইক চলাইছে আমাৰ ক'বলৈ গ'লে মাক দেউতাকে দিছে কিন্তু এইটো মোক ক'লে মোক মানুহে মাৰিবলৈ আহিব গালি দিব কিন্তু মই একদম সত্য কথা কৈছোঁ কিন্তু এই বস্তুখিনি বেয়া হৈছে যদি তুমি কিবা এটা ঘটিম বুলি ভাবিছা তুমি ইনকাম কৰা বিজনেছ কৰা বাইক নহয় মোবাইল নহয় কিবা এটা কৰা সৰু সুৰাকৈ গোটৰ পৰা পইচা লোৱা ঘৰৰ পৰা লোৱা কিন্তু মাটি বিকি বাইক লৈ এইবিলাক কাম এৰা এনেকুৱা ধৰণৰ কামবিলাক নকৰিবা সমাজ গঠনত আৰু বহুত বস্তু মই দেখিছোঁ যদি বহুতে চাকৰিৰ কাৰণে যুঁজি থাকে নাপায় তাৰপিছত তোমাৰ ফাৰ্ষ্টেশ্যনৰ নাই গধূলি গোট খাব আজিকালি তোমাৰ ড্ৰাগছটো খুব বেছি হেৰি হৈছে এডিক্টেড হৈছে ল'ৰা ছোৱালী দেখিবা গলিত তুমি দেখিবা 8-10টা ল'ৰা গোট খাই পেলাই তোমাৰ এই বস্তুখিনিৰ পৰা আঁতৰত থাকিব পাৰিবা কমচে কম তুমি বিজনেছ এটা কৰিছা তুমি ব্যস্ত থাকিলে তুমি সেই বস্তুখিনিৰ পৰা তুমি আঁতৰত থাকিবা এটা মই মেছেজে দিব বিচাৰিছোঁ দেই মানে যদি তুমি ব্যস্ত হৈ থাকা লাগিলে তুমি 100 টকাই গধূলিলৈকে ঘটি আনা সৰুকৈ আৰম্ভ কৰা কাম ঘৰত বহি নাথাকিবা মানে আপোনাৰ আৰু এটা প্ৰশ্ন আছে আপোনালোকে দেখিব পোৱা যায় ছ'চিয়েল মিডিয়াত বা য'তে হওক মানে মানুহৰ মুখত এটা কথা আছে যে মাৰোৱাৰী বিহাৰী আহি অসমৰ ব্যৱসায়বোৰ গ্ৰাস কৰিছে কিন্তু এনে ক্ষেত্ৰত আমি এইটো ভাবিব নোৱাৰোঁ যে আমিও কৰিব পাৰোঁ এই ব্যৱসায় কৰিব পাৰোঁ কিন্তু সেইটো আগবাঢ়ি যাবলৈ নিদিয়ে
এই ফেচবুকত বা ক'ৰবাত এনেই চেণ্টিফালি কিছুমান কথা লিখাতকৈ আমি সেইটো যদি নিজে কৰিলোহেঁতেন, কামটো যদি কৰি দেখালোহেঁতেন, তেনেকুৱা এটা আমি তেনে ক্ষেত্ৰত একজেক্টলি সঁচা কথা। মানে মানুহে মই দেখিছোঁ ছ'চিয়েল মিডিয়াত প্ৰত্যেক দিনাই ওলাই থাকে, আমুকক মাৰিলোঁ, এই বিহাৰী হেৰি আছিলে তামুকক মাৰিলোঁ, মাৰোৱাৰী ৰাতি। মানে বহুত সংগঠনবিলাককো মই দেখিছোঁ এইবিলাকক লৈ লাগি আছে। বা ঠিক আছে, কিছুমান ক্ষেত্ৰত আমি ছাপোৰ্ট কৰোঁ, নকৰা নহয়, কিছুমান বস্তু আমাক লাগে। কিন্তু এই বস্তুটো যদি বিহাৰী আজি চেলুন এখন চুলি কটা মানুহকেইটা যদি বিহাৰী মানুহকেইটা আহি পেলাই চেলুন এখন নোখোলে, তুমি চুলি কাটিবা ক'ত? তুমি তাতে যাব লাগিব। যে এই বিজনেছখিনি আমি নকৰোঁ কেলৈ? আমি আজি চুলি কটা বিজনেছ এটা আমি কৰিব নোৱাৰোঁ কি কাৰণে? হয় নে নহয়? এতিয়া অসমীয়া ল'ৰাখিনি সেই বস্তুবিলাকত আগবাঢ়ি আহিব লাগিব। অসমীয়া ল'ৰাখিনি আমাৰ সেই বিজনেছবিলাক আমাৰ নকৰে মানে সেই মানে এই চুলি কাটিছে মানুহৰ তেনেকুৱা ধৰণৰ। মই এটা কথাই কওঁ, বিজনেছ কৰা আৰু এইটো নকৰিবা যে মাৰোৱাৰীয়ে কৰিছে, বিহাৰীয়ে কৰিছে। কিন্তু যদি তোমালোকে নকৰাই, মাৰোৱাৰী বিহাৰীয়ে সুবিধা নল'ব কি কাৰণে? মাৰোৱাৰী বিহাৰীয়ে সুবিধা আজি ল'ব পৰা কি কাৰণে হৈছে? গম পাইছে যে ইহঁতে এইবিলাক নকৰে, আমি কৰোঁ। আজি আপুনি দেখিব ৰাস্তাই ৰাস্তাই ঘূৰি থাকে এই তোলা বনোৱা মানুহবিলাক যে ঘূৰি ঘূৰি গৈ থাকে। আমাৰ অসমীয়া মানুহ কি কাৰণে কৰিব নোৱাৰে? আমাৰ অসমীয়া মানুহ কৰিব নোৱাৰে নে? আমাৰ অসমীয়া মানুহে এইবিলাক বস্তু কি কাৰণে নকৰে? যদি নকৰে তেতিয়া বিহাৰী আহিবই, বঙালী আহিবই, তোমাৰ বাহিৰৰ পৰা মাৰোৱাৰী আহিবই। মানে আমি নাই কৰাৰ কাৰণেতো এইবিলাক বস্তু কৰিছে ন মানুহে। তো মই এটা কথাই মই কওঁ যে বিহাৰী বঙালী মাৰোৱাৰী কৰি থকাতকৈ বিহাৰী বঙালীয়ে যিবিলাক কৰিছে তাহাঁতৰ পৰা আইডিয়া লোৱা, তাহাঁতি কি কৰিছে সেই বস্তুখিনি তোমালোকে এষ্টাব্লিছ কৰিবলৈ চেষ্টা কৰা। মানুহক হাঁহি লাভ নাই, আমুকে আমুক কৰিছে, তামুকে তামুক কৰিছে, কিন্তু আমি কিয় কৰিব পৰা নাই সেই বস্তুটো গুৰুত্ব দিয়া। চেলুন এখন খোলা, হয় নে নহয়? লণ্ডি কাপোৰ ইস্ত্ৰি কৰিবলৈ আমি কাক দিমগৈ? বিহাৰী এটাক দিমগৈ। কেইটা আছে আমাৰ অসমীয়া ল'ৰা? কি কাৰণে ঘৰত গাঁৱতে কৰিব পাৰে? কি কাৰণে ঘৰৰ ওচৰতে গৈ পেলাই তই ইস্ত্ৰি এটাই কিনি আনিব লাগে? খৰিৰ অভাৱ নাই, গৈ পেলাই ইস্ত্ৰি দিয়া কাম এটাও কৰিব পাৰে। তই কাপোৰ ধুব নালাগে। আজিৰ ডেটত মই গুৱাহাটীত দেখিছোঁ 10 টকা এটা কাপোৰ ইস্ত্ৰি কৰা, তই 5 টকা লগাওঁ, হয় নে নহয়? তেনেকুৱা ধৰণে সৰু সৰু কামবিলাক আমি কৰিব লাগিব। অকল বিহাৰী মাৰোৱাৰী বুলি হাঁহি থাকিলে আমি লাভ নহ'ব। এইখিনি কাম আমি কৰিলেহে মানে আমাৰ সমাজ ব্যৱস্থা বা আমি আচল অসমীয়াগিৰি আমি দেখাব পাৰিম। আচল অসমীয়াগিৰি একচুৱেলি এইটোকে কোৱা যায়। যদি আপুনি কিবা এটা কৰি দেখাব পাৰিছে, আপুনি যদি 10টা লোক আপুনি সংস্থাপন দিব পাৰিছে, গাঁৱত অত মাটি পৰি আছে, আজিকালি ল'ৰা ছোৱালীয়ে খেতি কৰিবলৈ নিবিচাৰে, কোনেও নকৰে। তুমি 10জনী ছাগলী পোহাচোন, 10জনী হাঁহ পোহা, 10জনী তুমি মুৰ্গী পোহা, বাউণ্ডেৰীটো তুমি মাৰা, একো নাই, কষ্ট কৰা। তুমি গছ পুলি কেইটামান ৰুই দিয়া, তামোল গছ কেইজনমান ৰুই দিয়া, তোমাক দেখিবা তুমি তামোল গছে তোমাক কিমান ইয়াৰলি কিমান টকা তোমাক দি আছে, তেতিয়া তুমি বুজি পাবা। মানে সেই কামখিনি আমাক কৰিব লাগিব। সেইখিনি নকৰাৰ কাৰণে এতিয়া মাৰোৱাৰীয়ে গৈ পেলাই তুমি বিশ্বাস কৰিবা, গাঁৱত গৈ পেলাই তোমাৰ এই পুখুৰী নাখানে, তাহাঁতি পকাকে কিবা ৰিং টাইপ বনাই পেলাই তাত মাছ পুহিছেগে। মানে মাছৰ বিজনেছটো মাৰোৱাৰীয়ে মানে অসমীয়াৰ পৰা নিবলৈ ধৰিছেগে। কি কাৰণে ধৰিছে? কাৰণ অসমীয়া মানুহে নকৰে, অকামিলা পৰি থাকে, মাটি এনেই পৰি থাকে, মানে তেনেকুৱা ধৰণৰ কথা।